Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 7 প্ৰকৃত জ্ঞানী কোন পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকক যোৱা ভিডিঅ'ত কৈছিলো আজি পাঠ 7ৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম বুলি। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইকো কৰি দিবা। ঠিক আছে, আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ 1 নঙত দিয়া হৈছে সাধুটো নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰা। তোমালোকে সাধুটো ক'বলৈ যত্ন কৰিবা। ঠিক আছে। 2 নং চোৱা প্ৰথমে কোৱা তাৰ পাছত লিখা ক চোৱা ডেকা বন্ধু কেইজন দেখাত কেনেকুৱা আছিল। উত্তৰ 2 নং কৰ উত্তৰত লিখিবা ডেকা বন্ধু কেইজন দেখাত বৰ সুন্দৰ ওখ পাখ সুশ্ৰী চেহেৰাৰ আছিল। খ প্ৰশ্ন চোৱা ডেকা বন্ধু কেইজনে বিদেশলৈ ফুৰিবলৈ যাওঁতে ৰাতি ক'ত জিৰণি লৈছিল। উত্তৰত লিখিবা কৰ উত্তৰত লিখিবা ডেকা বন্ধু কেইজনে বিদেশলৈ ফুৰিবলৈ যাওঁতে ৰাতি হাবিখনৰ মাজৰ এজোপা বৰগছৰ তলত জিৰণি লৈছিল। গ প্ৰশ্ন চোৱা মৰা জন্তুটো ডেকা বন্ধু কেইজনে কেনেকৈ জীয়াই তুলিছিল লিখা। উত্তৰত লিখিবা গৰ উত্তৰত লিখিবা শাস্ত্ৰ বিদ্যাৰ সহায়েৰে মৰা জন্তুটো ডেকা বন্ধু কেইজনে জীয়াই তুলিছিল। গৰ উত্তৰত তোমালোকে এনেকৈও লিখিব পাৰিবা। পৃষ্ঠা চোৱা কিতাপৰ 39 পৃষ্ঠা চোৱা শাস্ত্ৰ বিদ্যাত পাৰ্গত কেইজনৰ এজনে হাড়বোৰ জোৰা দিব জানিছিল আন এজনে জোৰা দিয়া হাড়বোৰত ছাল মাংস আৰু তেজ দিব পাৰিছিল। এজনৰ আকৌ আছিল এটা অদ্ভুত বিদ্যা নিৰ্জীৱ দেহ এটা তেওঁ জীৱন দি জীয়াই তুলিব পাৰিছিল। এনেকৈ লিখিবা। ঠিক আছে, ইয়াত পাৰে আছে তোমালোকে ইয়াত যেনেকে পাৰিছিল আছে নহয় বানান তোমালোকে চাই লিখিবা। তোমালোকে গ উত্তৰ এনেকৈও লিখিব পাৰিবা। কুৱেশ্যনত আহিলে তোমালোকৰ প্ৰথম উত্তৰ লিখিবা। ঠিক আছে। 3 নঙত চোৱা বৰ হাতৰ আখৰেৰে লিখা শব্দবোৰ মন কৰা আৰু খালী ঠাই ফুৰোৱা। কত চোৱা ভাল মানুহে কেতিয়াও বেয়া কাম নকৰে। ভাল আছে বৰ হাতৰ আখৰ হয়নে আৰু ইয়াত আছে বেয়া আছে বৰ হাতৰ আখৰেৰে লিখা আছে। চোৱা ভালৰ বিপৰীত অৰ্থ হ'ব বেয়া হয়নে। খ চোৱা আমাৰ ঘৰ ওচৰত নহয় ওচৰত বৰ হাতৰ আখৰেৰে লিখা আছে হয়নে। ওচৰত শব্দৰ বিপৰীত শব্দ হ'ব দূৰত। ওচৰত দূৰত। ঠিক আছে, দূৰত লিখিবা। গছ গছ চোৱা এনেকৈ চিঞৰ বাখৰ কৰা উচিত নে। উচিত চোৱাচোন বৰ হাতৰ আখৰেৰে লিখা আছে। উচিতৰ বিপৰীত অৰ্থ হ'ব অনুচিত। ভাবি চাবা। ঠিক আছে, ইয়াত তোমালোকে অনুচিত লিখিবা। এনেকৈ চিঞৰ বাখৰ কৰা উচিত নে অনুচিত ভাবি চাবা। ঘ চোৱা সি মোৰ ইয়াত খালী ঠাই আছে নহয় সি মোৰ শত্ৰু। শত্ৰুৰ বিপৰীত শব্দৰ অৰ্থ হ'ব মিত্ৰ। সি মোৰ মিত্ৰ নহয় সি মোৰ শত্ৰু। ঠিক আছে, এতিয়া চোৱা বাক্য ৰচনা কৰা। এতিয়া আগৰ দৰে আমি বাক্য ৰচনা কৰিম। বাক্য ৰচনাত চোৱা জলাশয় বৰগছ জোপাৰ ওচৰতে এটা সৰু জলাশয় আছিল। জ্ঞান কিতাপ পঢ়িলে জ্ঞান বাঢ়ে। শাস্ত্ৰ বিদ্যা তেখেত শাস্ত্ৰ বিদ্যাত পাৰ্গত। বিফল হলেও হতাশ হ'ব নালাগে। তোমালোকেও লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। 5 নং চোৱা বুজা আৰু লিখা সখী বন্ধু সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে। গছ বৃক্ষ বৃক্ষ মানে গছ সমাৰ্থক শব্দ। ঘৰ আলয় ঘৰ মানে কি হয় আলয়। দিন দিবা বস্ত্ৰ কাপোৰ দিয়া হৈছে ইয়াত হাবি অৰণ্য। ঠিক আছে, তোমালোকে লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 6 নং চোৱা ভাবা আৰু উত্তৰ উলিওৱা সাঁথৰ দিয়া হৈছে। পুৱাৰ ভাগত 4খন দুপৰীয়া 2খন সন্ধিয়ালৈ তেওঁক লাগে ভৰি 3খন তেওঁ বাৰু কোন কৰিছানে মন মানুহ। মানুহৰ জীৱন বা মানুহ তোমালোকেও লিখিবা। মানুহ লিখিব পাৰিবা। ঠিক আছে,
আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। তোমালোকৰ নতুন ভিডিঅ' হ'ব পাঠ ৮ সৰু বস্তু কবিতা হয়। নেক্সট ভিডিঅ'ত কবিতাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত।